নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটী আৰক্ষীৰ এটা বৃহৎ সফলতা আৰু এই মুহূৰ্তত দেখুৱাইছো বশিষ্ঠ আৰক্ষী থানাত উদ্ধাৰ হোৱা দমে দমে চুৰি সামগ্ৰী এই মুহূৰ্তত ইয়াত সজাই দিয়া হৈছে আৰু ছটাকৈ দুৰ্ধৰ্ষ ডকাইত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 29 তাৰিখ অৰ্থাৎ দুটা দিন পূৰ্বে লখৰাৰ এটা গুডাউনত তেওঁলোকে এক প্ৰকাৰ অভিযান চলাইছিলে আৰু এই গোটেই ডকাইতি কাণ্ডটোত যিখিনি ইনভলভমেণ্ট বা যিখিনি বয় বস্তুৰ কথা এই মুহূৰ্তত আৰক্ষীয়ে প্ৰকাশ কৰিছে সেয়া হৈছে যে চাৰিচকীয়া বাহন আৰু ট্ৰাক লৈ ডকাইতি কাণ্ডত আমি পৰিছিল এই 6জনীয়া ডকাইতৰ গেংটো আৰু এয়া লাখ লাখ টকাৰ এই মুহূৰ্তত ইলেক্ট্ৰনিক সামগ্ৰী বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু যিখিনি এই মুহূৰ্তত পৰিপাটিকৈ ইয়াত সজাই ৰাখিছে বশিষ্ঠ আৰক্ষী আৰু এটা ভাল খবৰ গুৱাহাটী আৰক্ষীৰ বাবে কাৰণ আজি নৱবৰ্ষৰ পহিলা দিন আৰু আজিৰ দিনটোতে বশিষ্ঠ আৰক্ষীৰ এটা সফলতাৰ খবৰ আমি এই মুহূৰ্তত দৰ্শকসকলক দিছোঁ বশিষ্ঠ আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক এই মুহূৰ্তত আছে 29 তাৰিখ মাত্ৰ দুটা দিন লাগিল এটা ডাঙৰ ছাকচেছ হয় মানে আমাৰ এটা 29 তাৰিখে এটা গুদাম চুৰি চাটাৰ ভাঙি বহুত মূল্যৱান ইলেক্ট্ৰনিক সামগ্ৰী লৈ গৈছিল তাৰপিছত আমাক টোটালিকে আমি খবৰ যেতিয়া পালোঁ তাৰপিছত ইনভেষ্টিগেশ্যন মানে আৰম্ভ কৰিলোঁ তাৰপিছত আমি ডিউৰিং ইনভেষ্টিগেশ্যন আমি 6জন ইনভলভ মানে ধৰিলোঁ ইমিডিয়েট ধৰাৰ পিছত তেওঁলোকৰ লিডত আমি গুৱাহাটী আৰু নগাঁৱত ৰেড কৰিলোঁ তাৰ লিডত আমি এই বস্তুখিনি মানে কিছু সংখ্যক বস্তু উদ্ধাৰ কৰিব পাৰিছোঁ আৰু তেওঁলোক বহুত এক্টিভ গেং হয় আৰু সেইটো ডকাইতি বা হাইজেকিঙত বহুত জড়িত থাকে আৰু ডাঙৰ ডাঙৰ গুদাম টাৰ্গেট কৰে আৰু হাইজেকিং কৰে আৰু ইহঁতৰ ক্ৰিমিনেল ৰেকৰ্ড আছে আৰু ইহঁতে মানে বেছিভাগ মানে ডাঙৰ ডাঙৰ মানে ৱেৰ হাউচ হওক ডাঙৰ গাড়ী হওক সেইবিলাক হাইৱেত ডকাইতি কৰা এইবিলাক চিষ্টেমত মানে ইহঁতে জড়িত আছে আৰু আমাৰ প্ৰিভিয়াছলি তেওঁলোকৰ এটা কেছ আছে আমাৰ তাত য'ত আজি 10 ডিচেম্বৰত ঘটনা ঘটিছিল সেই এটা গুদামে এনেকৈ কৰিছিল তেওঁলোকে স্বীকাৰোক্তিও দিছে এই কেছটোলৈ অৰ্থাৎ গুৱাহাটী আৰক্ষীৰ সফলতা সেয়া খবৰ এই মুহূৰ্তত জনাইছোঁ আৰু নতুন বছৰৰ পহিলা দিন আৰু তেনে মুহূৰ্তত গুৱাহাটী আৰক্ষীয়ে যিটো অভিযান চলাইছিল আৰু অভিযানৰ শেহতীয়া খবৰ এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ।